এভৰিৱান এয়া ৰাতিপুৱা থপৰাটো চাবই পাইছে শুই উঠিব মন নাছিলে কিন্তু উঠিবতো লাগিব গাইজ স্কুল আছে গাখীৰ খোৱাৰ পাছত মই ওলাই গ'লোঁ অলপ দোকানলৈ কিবা কিবি বস্তু আনিবৰ কাৰণে আৰু এইপিনি ঘৰলৈ আহি মুড়ি খাই গৈছোঁ যিহেতু সোনকালে ছুটি হৈ যাব আৰু গাইজ এয়া মই ৰেডি মোক কেনেকুৱা লাগিছে গাইজ কমেণ্ট এটা জনাব ফিডবেক দি দিছোঁ বনাব নাজানো বাট ট্ৰাই কৰিছোঁ ঘৰত আহি পাপা নিছিলে আঙুৰ ইমানেই বেছি টেষ্টি লাগে সেইখন আঙুৰ আৰু যিহেতু মা মনসাৰ পূজা আছিলে সিদিনা মিনি ব্লগটো বাৰু পাছত দিয়া হৈছে এতিয়া এইপিনে ময়ো ৰেডি চেডি কৰি লৈছোঁগৈ আৰু ইমান ধুনীয়া চাব পাৰিছে ফুলটো কি কয় আপোনালোকে কমেণ্টত জনাব দেই ইয়াতে মই ধুনীয়াকৈ মালাটো গাঁঠিছোঁগৈ আৰু এইপিনে মা আৰু ভনীয়ে পূৰা প্ৰিপেৰেশ্যন কৰি লৈছে যিহেতু মই আৰু বা স্কুললৈ আছিলোঁ আৰু সোনকালে আহি মেলি ইয়াতে আমিও অলপ হেল্প কৰি দিলোঁ তাৰপাছতে এয়া পূজা শেষ প্ৰসাদী খাবলৈ ল'লোঁ আৰু এইপিনে আমাৰ দুজনী ষ্টুডেণ্টো আহিছিলে চ' সিহঁত দুজনীকো প্ৰসাদী দিলোঁ তত দুজনীও ভালদৰে খাই ল'লে খোৱাৰ পাছতে ভাবিলোঁ অলপ স্কিন কেয়াৰ কৰোঁ বুলি বেচন আছিলে যিহেতু সেইটো লগাই ল'লোঁ তাৰ পাছতে অলপ ওলাই গ'লোঁ কিবা কামৰ কাৰণে ঘৰত আহি ইয়াতে মায়ে বনাব লৈছে মৰা পাতৰ পকৰি আৰু বহুত বেছি ভাল লাগে গাইজ খাই মই খাই লওঁ গাইজ চ' আজিলৈ আহিছোঁ আকৌ লগ পাম বাই